নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আজি আমি আলোচনা কৰিম মানৱ অধিকাৰৰ ওপৰত, যিটো আমাৰ অসমৰ যিকোনো এক্সামত কুৱেশ্যন অহা দেখা যায়। ঠিক আছে, যদিহে আপোনালোকে অসম পুলিচ, SSC, ADRE আদি এক্সামৰ বাবে অসমৰ যিকোনো এক্সামৰ বাবে প্ৰিপাৰেশ্যন চলাই আছে, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ অতি মূল্যৱান হ'ব বুলি মই আশা ৰাখিছোঁ। যদিহে আপোনালোকে এই ভিডিঅ'টো মানৱ অধিকাৰৰ ওপৰত প্ৰথমৰ পৰা জানিছিলে বা আগতীয়াকৈ জানিছিলে, তেনেহ'লে মোৰ এই কমেণ্ট বক্সত আপোনালোকে কমেণ্টত জনাব নাপাহৰিব কেইটা কুৱেশ্যন আপোনালোকে প্ৰথমৰ পৰা আগৰ পৰা জানিছিলে। যদি আপোনালোকে একেবাৰে নাজানে, তেনেহ'লে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাবলৈ নাপাহৰিব। তেনেহ'লে বেছি দেৰি নকৰি মই ভিডিঅ'ৰ মাজলৈ যাওঁ, এটা কুৱেশ্যন আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আপোনালোকৰ যদিহে এই ভিডিঅ'টো ভাল লাগে, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আমাৰ প্ৰথমটি কুৱেশ্যন হৈছে, বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? আমাৰ অপশ্যন নম্বৰ বি, 10 ডিচেম্বৰ তাৰিখে যি আছে আমাৰ বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয়। ঠিক আছে, আমাৰ 2 নম্বৰটি কুৱেশ্যন আছিলে, বিশ্ব মানৱ অধিকাৰ ঘোষণা কোন বছৰত গ্ৰহণ কৰা হৈছিলে? আমাৰ যি বিশ্ব অধিকাৰ ঘোষণা কোন বছৰত গ্ৰহণ কৰা হৈছিলে? 1948 চনত। এইটো আপোনালোকৰ এক্সামত আহি থকা দেখা যায়। ঠিক আছে, তাৰ 3 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হয়? আমাৰ যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আছে, কিমান চনত গঠন কৰা হয়? 1993 চনত। ঠিক আছে, কুৱেশ্যনটো হৈছে, ভাৰতীয় সংবিধানৰ কোন অংশত মৌলিক অধিকাৰ আছে? আমাৰ যি মৌলিক অধিকাৰ, এই মানৱ অধিকাৰটো হৈছে আমাৰ মৌলিক অধিকাৰ। এই মৌলিক অধিকাৰটো অতিকৈ প্ৰয়োজনীয় আমাৰ বিশেষ জীৱনত আমাৰ মৌলিক অধিকাৰৰ বিষয়ে জনাটো আমাৰ অতিকৈ প্ৰয়োজনীয়। সেয়েহে আপোনালোকে এই ভিডিঅ'টো পূৰা চাব আৰু প্ৰশ্নবোৰ মনত ৰাখিব। ঠিক আছে, ভাৰতীয় সংবিধানত আমাৰ পাৰ্ট 3 যি আছে মৌলিক অধিকাৰটো লোৱা হৈছে। ঠিক আছে, আমাৰ 5 নম্বৰটি কুৱেশ্যন হৈছে, জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ কোন অনুচ্ছেদত আছে? আমাৰ যি জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ কোন অনুচ্ছেদত আছে? আমাৰ চি নম্বৰ অপশ্যন হৈছে অনুচ্ছেদ নম্বৰ 21ত যি আছে ব্যক্তিগত আৰু স্বাধীনতা অধিকাৰৰ অনুচ্ছেদত আছে। ঠিক আছে, আমাৰ 6 নম্বৰটি কুৱেশ্যন হৈছে, সমতা অধিকাৰ কোন অনুচ্ছেদৰ অন্তৰ্গত? এই যে সমতাৰ অধিকাৰ, এইটো কোন নম্বৰ অনুচ্ছেদৰ অন্তৰ্গত? ইয়াতো হৈছে 14 পৰা 18 নম্বৰ অনুচ্ছেদত অন্তৰ্গত হৈ আছে। আমাৰ শিশু অধিকাৰ সুৰক্ষাৰ বাবে কোন আয়োগ আছে? শিশু সুৰক্ষাৰ বাবে কোনটো আয়োগ আছে? ঠিক আছে, শিশু অধিকাৰ সুৰক্ষা আয়োগ আছে। ঠিক আছে, আমাৰ 8 নম্বৰটি কুৱেশ্যন হৈছে, বিশ্ব মানৱ অধিকাৰ ঘোষণা পত্ৰ কোন সংস্থাই গ্ৰহণ কৰিছিলে? আমাৰ যি বিশ্ব মানৱ অধিকাৰ ঘোষণা পত্ৰ কোন সংস্থাই গ্ৰহণ কৰিছিলে? অপশ্যন নম্বৰ যি হৈছে আমাৰ চি, ইউএনঅ'ই গ্ৰহণ কৰিছিলে। ঠিক আছে, আমাৰ 9 নম্বৰটি কুৱেশ্যন হৈছে, ভাৰতীয় সংবিধান অনুসাৰে কিমানটা মৌলিক অধিকাৰ আছে? আমাৰ যি ভাৰতীয় সংবিধান অনুসৰি মৌলিক অধিকাৰ কেইটা আছে? আমাৰ 6টা মৌলিক অধিকাৰ আছে। এই কুৱেশ্যনটো আমাৰ অসমৰ যিকোনো পৰীক্ষাত আহি থকা দেখা যায়। ঠিক আছে, SSC, আছাম পুলিচ, ADRE আদি পৰীক্ষাৰ বাবে। ঠিক আছে, আপোনালোকৰ 10 নম্বৰটো কুৱেশ্যন হৈছে, শোষণৰ বিৰুদ্ধে অধিকাৰ কোন অনুচ্ছেদত আছে? আমাৰ যে শোষণৰ বিৰুদ্ধে অধিকাৰ, এইটো কোন অনুচ্ছেদত আছে? 23 পৰা 24লৈ যি অনুচ্ছেদ আছে, তাত আমাৰ ইয়াত সন্নিৱিষ্ট হৈ আছে। ঠিক আছে, যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ঠিক আছে, যদিহে কিবা শিকিব পাৰিছে, লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈকে বাই বাই, জয় হিন্দ, অসম।